যিখন যুঁজ সেইখন ধুবুৰীত হ'ব পাৰে, য'ত পাকিস্তানৰ প্ৰেমী লোক আছে। বিটিআৰত কেনেকৈ হ'ব? তামোলপুৰ বিটিআৰত গৌৰৱ গগৈ কেনেকৈ যুঁজ কৰিব কওকচোন? গৌৰৱ গগৈ যুঁজ কৰিবৰ কাৰণে ইয়াত তেওঁৰ সমৰ্থক পাকিস্তানী আছে নেকি? আপোনালোকে ইয়াত পাকিস্তানী থাকিব দিয়া নাই, দিছে জানো? অলপ চলপ আহিছে, ওচৰে পাজৰে চেষ্টা কৰে, কিন্তু এতিয়াও আমাৰ বড়ো মানুহৰ আধিপত্য ইয়াত আছে, খিলঞ্জীয়া মানুহৰ আধিপত্য ইয়াত আছে। গতিকে ইয়াত পাকিস্তানী নাই নহয়। এতিয়া পাকিস্তানী থকা জেগাত তেওঁ যুঁজ কৰিব, কিন্তু আমাৰ হিন্দুস্তানী বুলি কয়, আমাৰ যিটো মানে স্বাভিমানী গৌৰৱী ভাৰতীয় থকা ঠাইত তেওঁতো যুঁজ হ'ব নোৱাৰে নহয়। তেওঁ পাকিস্তানৰ প্ৰেমী মানুহকেইটা পাকিস্তানত তেওঁ যুঁজ কৰে, তেওঁ ধুবুৰীত যুঁজ হ'ব পাৰে। মুখ্যমন্ত্ৰীক তেওঁ জিন্দা বুলি কৈছে, সেইকাৰণে তেওঁ ধুবুৰীত যুঁজ হ'ব পাৰে। মই তেওঁক কৈছোঁ যে তেওঁ ধুবুৰীলৈকে যোৱা উচিত আছিল। আজি ভুলবশতঃ তেওঁৰ ৰাস্তা ভুল হৈ চাগে তামোলপুৰলৈ আহিলে। তেওঁৰ ৰাস্তাটো হ'ব লাগিছিল ধুবুৰী। আজি ধুবুৰীত যিটো ঘটনা ঘটি আছে, তেওঁৰ সমৰ্থকে চাগে এইবিলাক, তেওঁ ধুবুৰীলৈকে গ'লে ভাল আছিল। ধুবুৰী নগৈ ভুলবশতঃ মানে ভুল ৰাস্তাত চাগে তামোলপুৰ আহি পালে। গতিকে ইয়াত একো যুঁজ নহয়, ইয়াত পাকিস্তানী মানুহক আমাৰ মানুহে খেদি পঠায়। আমাৰ মানুহৰ পাকিস্তানী মানুহৰ প্ৰতি আমাৰ এটা ষ্টেণ্ড আছে যে আমি কোনো ভাৰতীয় মানুহে পাকিস্তানৰ সমৰ্থকক ইয়াত আহিব নিদিওঁ, সেই ষ্টেণ্ডটো আছে। গতিকে তেওঁ সেই ষ্টেণ্ডটো বুজি ল'ব লাগে, তেওঁ গৈ ধুবুৰীত কামটো কৰক, হ'বলগীয়া কথা নাই। এতিয়া পাকিস্তানৰ সমৰ্থক থকা ঠাইত, বাংলাদেশৰ সমৰ্থক থকা ঠাইত আমি কেনেকৈ শক্তি সুদৃঢ় কৰিম? আমাক সুদৃঢ় কৰিবৰ কাৰণে কংগ্ৰেছক গতাই দিয়া নাই, মানে এই অপশক্তিটোক গতাই দিয়া নাই, যুদ্ধ কৰি আছোঁ। অপশক্তিটোৱে আমাক বৰ কষ্ট দিয়ে। তাতে মুখ্যমন্ত্ৰীয়ে কালি গৈ গুলিয়াব দি অহা নাই জানো? দেখিলেই গুলিয়াব দিছে। এতিয়া অপশক্তিটোৱে তাত কষ্ট দিয়ে, আমি গুলিয়াই হ'লেও ৰখাব লাগিব।